মনত যদি অদম্য ইচ্ছা শক্তি থাকে তেনেহ'লে যিকোনো কামেই কৰি স্বাৱলম্বী হ'ব পাৰি। গহপুৰৰ পূব ৰতনপুৰ অঞ্চলৰ এজন যুৱক কিন্তু ইয়াৰ অন্যতম উদাহৰণ। যিহেতু তেখেতে জলকীয়া খেতি কৰি জলকীয়া খেতি কৰি যথেষ্ট পৰিমাণে লাভান্বিত হ'বলৈ সক্ষম হৈছে আৰু পৰিয়ালক ভৰণ পোষণ দিবলৈ সক্ষম হৈছে। আৰু সেই যুৱকজনৰ আমি কৃষিভূমিত আছোঁ, জলকীয়া খেতিত আছোঁ আৰু তেখেতে বৰ্তমান কোৰ মাৰি আছে। তেখেতৰ ওচৰত গৈ সবিশেষ জানিবলৈ চেষ্টা কৰিম। ভিডিঅ' জানিছে দেখুৱাব, তেখেতে কোৰ মাৰি আছে, মই তেখেতক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেওঁ ইয়াত কামত ব্যস্ত হৈ আছে। এই মুহূৰ্তত সুন্দৰ এটা পৰিৱেশ আৰু তেখেতে জলকীয়া খেতি কৰাৰ উপৰিও অন্যান্য জিকা ভেন্দি আদি খেতি কৰিছে আৰু তাৰ জৰিয়তে বছৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যিহেতু অন্যতম এটা অঞ্চল অসম অৰুণাচল সীমান্তৱৰ্তী ভিতৰুৱা এটা অঞ্চল, এই অঞ্চলত যথেষ্ট কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে কৃষকসকলে আৰু নিৰৱচ্ছিন্নভাৱে এইজন যুৱকেও কৃষি কাৰ্য কৰি নিজকে স্বাৱলম্বিতাৰ পথত অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে আৰু অন্যান্য যুৱকৰ বাবে আদৰ্শ হৈ পৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ এটা সুখবৰ বুলি ক'ব লাগিব, কৃষি বিভাগৰ লোকে স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই এইসকল কৃষকক। সহায় সহযোগ কিন্তু তেওঁলোকলৈ আহিছে নাই আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু নাই অহা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু তেওঁলোকে নিজাববীয়া প্ৰচেষ্টাই আগবাঢ়িছে। প্ৰথমতে মই তোমাৰ ওচৰলৈ আহিছোঁ, নামটো কি? মোৰ নাম ৰাতুল চেতিয়া। পূব ৰতনপুৰ অঞ্চল। ৰতনপুৰ, এই জেগাটোৰ নাম পূব ৰতনপুৰ কয়। এনেই চেঁচাৰ মাজধাম বুলি কোৱা হৈছিলে, নামাকৰণ কৰা হৈছে বৰ্তমান পূব ৰতনপুৰ বুলি। জলকীয়া খেতি যিহেতু আমি ইতিমধ্যে দেখাইছোঁ প্ৰাগ নিউজৰ দৰ্শকে এই বিষয়টো জানিবলৈ সক্ষম হৈছে ইতিমধ্যে। কিন্তু জলকীয়া কিমান গছ আছে? হয়, ইয়াত প্ৰায় 3035মান আছে। এইখিনিত 3035 জোপামান আছে। আগত আছে 4000মান জোপা আছে। মানে কেইবিঘাত মাটিত? এতিয়া এইখিনি দুবিঘামান হ'ব। আৰু বাকী জলকীয়া খেতিৰ লগত জিকা, তাৰপিছত তিতাকেৰেলা, আদা, হালধি, কচু, অন্যান্য এইবিলাক ভেন্দি এনেকুৱা ধৰণৰ সকলোবিলাকেই কৰা হৈছে। হয়, মোৰ কথা হৈছে যে জলকীয়া খেতিৰ পৰা কিমান লাভান্বিত হোৱা হৈছে? অকল জলকীয়া বুলিয়েই নহয়, সকলো মিলাই মোৰ বছৰি 1,20,000 1 লাখ টকা ইমানটো ইনকাম হৈছে। মানে খৰচটোতো হয়েই, কিন্তু নিজকে স্বাৱলম্বী হৈছোঁ যেন অনুভৱ হয়নে? হয়, স্বাৱলম্বী হৈছোঁ যেন মোৰ অনুভৱ হৈছে। আৰু কৃষিকাৰ্যত এক অন্যতম মাদকতা আছে বা আনন্দ আছে। নিজে হাতেৰে পৰশত প্ৰস্তুত কৰা বিভিন্ন কৃষিজাত সামগ্ৰী আৰু বজাৰত বিক্ৰী কৰি যি মূল্য পোৱা যায়, কষ্টৰ সাৰ্থকতা যেন থাকে, এটা আনন্দও বেলেগ। কিন্তু অন্যান্য যুৱকসকলে আচলতে চাকৰি বিচাৰে, অসমৰ বাহিৰলৈ দৌৰ মাৰে, তেওঁলোকক কি কোৱা হ'ব? ইচ্ছা থাকিলে, আমি যেনেধৰণে খাব জানিলে মাটিয়েই পিয়া বুলি কথাষাৰ কোৱা হয়, ঠিক তেনেধৰণে আপুনি ঘৰত যিখিনি মাটি আছে এনেই পেলাই নথৈ যি পাৰে আন প্ৰডাকশ্যন বুলি বিক্ৰী কৰিবলৈ বুলিয়েই নহয়, নিজৰ ঘৰত ঘৰুৱা পৰিবাৰ পোহপাল দিবৰ কাৰণে বৰ্তমান সময়ত এতিয়া পৰিস্থিতি লকডাউনৰ কৰোণা ভাইৰাছৰ এই তাৰ আতংকৰ মাজতো ইয়াকেই কৰি স্বাৱলম্বী হ'ব পাৰে। আৰু ইয়াৰ পৰা যিটো আমি পাওঁ, আমি লাগিলে যি টকাই নাপাওঁ, যিমানেই খৰচ হয়, আমাৰ যিমান কৰ্মশক্তি যিমানেই আমি কষ্ট নকৰোঁ, তাৰ আমি কষ্টৰ যিটো ফল পাওঁ সেই ফলটো মিঠা। হয়। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু বহু যুৱকৰ কাৰণে কৰ্মসংস্থাপনৰ অভাৱ হয় আৰু তেওঁলোকে আচলতে নিজৰ যদি মাটি নাথাকে তেওঁলোকে কেনেধৰণে আগবাঢ়িব? নিজৰ মাটি নাথাকিলেও ধৰি লওক এতিয়া মই অকলেই বুলি নহয়, মোৰ লগত আৰু এজন আছে, আমি দুজনে মিলি এই খেতিখিনি কৰিলোঁ। নিজৰ নাথাকিলেও আৰু এজনৰ লগত ধৰি লওক পাৰ্টনাৰশ্বিপত তেনেকুৱা টাইপত কৰিলেও যথেষ্ট ফল পোৱা যায়। ইয়াত কিবা বেলেগ ধৰণৰ সাৰ প্ৰয়োগ কৰা হৈছে নেকি? জলকীয়া গছত বেলেগ ধৰণৰ একো সাৰ প্ৰয়োগ কৰা নাই। কি সাৰ প্ৰয়োগ কৰা? আমি এইবিলাক বিশেষ ধৰি লওক মাজে মাজে বন মৰা অলপ মৰা হয়, অলপ ইউৰিয়া পটাছ এনেকুৱা টাইপৰ বস্তুবিলাকে দিয়া হয়। কোনো স্বাস্থ্যৰ কাৰণে হানিকাৰক নহয়, এইবিলাক তেনেকুৱা নহয়। নিশ্চয়। ভৱিষ্যতে কি কৰাৰ পৰিকল্পনা আছে? ভৱিষ্যত কৃষিকাৰ্যৰ জৰিয়তে কি কৰিব পাৰোঁ, অধিক কিবা ভবা হৈছে? ইয়াতকৈ অধিক বৰ্তমান সময়ত যিটো আমি পাবলগীয়া, ইয়াৰ পৰা উৎপাদনটো পাবলগীয়া, সেইটো এইবছৰ যথেষ্ট কম মানে বৰষুণ অত্যাধিক 1.5 মাহ কণ্টিনিউ বৰষুণ আছিলে। সেইটো কাৰণে এই গছৰ পাতবিলাকো মোজোৰা পৰি গৈছে, প্ৰডাকশ্যনটো নাই আৰু বিশেষকৈ আমাৰ মাৰ্কেটটো নাই, বেপাৰটো নাই। এতিয়া লকডাউনৰ কাৰণে বেপাৰীবিলাকো নাহে,
ৰাস্তাটো ইয়ালৈ এনেই অন্যান্য সময়ত কৃষি যিহেতু জিকা ভেন্দি অন্যান্য বা জলকীয়া এইখিনি নিবলৈ ক'ৰ বেপাৰী ইয়ালৈ আহে? এইফালৰ পৰা বিপুৰীয়া ছাইডৰ আহে, তাৰপিছত এইপিনে ককিলা গহপুৰ এইটো ছাইডৰ পৰা আহে, বাহিৰৰ পৰা আহে, ইয়াৰ পৰা তেওঁলোকে নিয়েহি। আহিবলৈ ইচ্ছা নকৰে। এইফালে এখন চেংমৰা নদী, বাট পথৰ অসুবিধা, চেংমৰা নদী এখন আছে, এইফালে চেঁচা নদী এখন আছে, নদীৰ কাৰণে সমস্যা আছে। যদি এই সমস্যা নাথাকে তেনেহ'লে বেপাৰী অধিক ইয়ালৈ আছে। হয়, নিশ্চয়, ধন্যবাদ। হয়। আৰু এনেধৰণে আমি দেখুৱাইছোঁ যে নিৰৱচ্ছিন্নভাৱে কৃষি বিপ্লৱক সূচনা কৰিবলৈ সক্ষম হৈছে এইসকল যুৱকে। কৃষি বিভাগৰ দৃষ্টিৰ অগোচৰে থাকি নিজাববীয়া একাণপতীয়া প্ৰচেষ্টাৰে তেখেতসকলে কিন্তু নিজক স্বাৱলম্বিতাৰ পথত বিভিন্ন কৃষি কাৰ্য কৰি বৈপ্লৱিক সূচনা কৰি অসম অৰুণাচল সীমান্তৱৰ্তী ভিতৰুৱা অঞ্চলত কিন্তু একাংশ যুৱকে নিৰৱচ্ছিন্নভাৱে এনেধৰণে কৰ্ম সংস্কৃতি গঢ়িবলৈ সক্ষম হৈছে আৰু বহু নিবনুৱা যুৱকৰ কাৰণে কিন্তু এটা আদৰ্শ স্বৰূপ হৈ তেওঁলোকে বৰ্তমান সময়ত ধৰা দিছে।